কীৰ্তন কৰা শুদ্ধ চিতে লোৱা হৰিৰ নাম তেহে পাবা বৈকুণ্ঠতে স্থান। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ লোৱা সবে নামতে শৰণ। পাপ বিনাশ জানিয়ে ৰাণমতি ভকতিত কৰাৰতি জানিয়ে ৰাণমতি ভকতিত কৰাৰতি নাহি আন ভকতি সমান ভকতি সাধিবে কল্যাণ। হৃদয়তে ৰূপ ধৰা মুখে লোৱা নাম কলি যুগে নাম বিনে গতি নাহি আন অপাৰ সংসাৰ জানা পাইবা মহাসুখে ৰাম কৃষ্ণ ডাকিও মুখে। কৃষ্ণ দামোদর হরি কৃষ্ণ দামোদর
হৈছিলে সেই জনা শ্ৰীমন্ত শংকৰ গুৰুজন সৰ্বগুণাকৰ হেৰা অসমীয়া ইয়নো বুজা জগতৰ গুৰু একজন কুসুম্বৰৰ দিহে উদিত হৈছিলে
কৰে এ ধৰ্ম প্ৰচাৰিলে এ মাধৱ লগতে ৰয় এ ধৰ্ম প্ৰচাৰিলে ভকতি পোৱালে
ধন্যবাদ আৰু ইয়াৰ পাছতে আমাৰ মাজত আছে যে দুৰ্লভ বৰা তেখেতৰ সহ পৰিচালক মই তেখেতক নিমন্ত্ৰণ কৰিছোঁ আমাৰ ৰাইজৰ সন্মুখত আহি অকণমান দেখা দি আমাৰ অতি মৰমৰ এখন যদিও এখন কয় তিনি নেপকিন টাইপৰ সৰু এখন কাপোৰ কিন্তু বহুত আদৰেৰে দিয়া যায় অসমীয়াৰ গামোচা শ্ৰেষ্ঠ গামোচা বিহুৱান এয়া দুৰ্লভ বৰা আৰু ইয়াৰ মাজতে আমি আমাৰ মাজত আছে আমাৰ আগতে যিবোৰ সূত্ৰ নীতি নৃত্য নাটিকা কয় সেইবোৰ আমাৰ থলুৱা আমিয়ে কৰিছিলোঁ অসমত কিন্তু আমি এইবাৰ দুগৰাকী মহিলাক আমি আমন্ত্ৰণ কৰি আহিছিলোঁ তেখেতলোকে নৃত্য গীত মাত আমাক সহায় কৰিব মই আমন্ত্ৰণ কৰিছোঁ মোৰ মৰমৰ বাইদেউ অকণমান প্ৰশংসাকে একশা কৰি দিলে ভাল কিন্তু এওঁ সেইকাৰণে প্ৰশংসা কৰিছোঁ যে তেওঁৰ পৰা আমি আৰু বিচাৰিছোঁ আৰু যাতে তেওঁ ভালকৈ গাওক অসমীয়া আৰু আৰু এইখিনিয়ে তেখেতসকলৰ বাদেও আমাৰ গাঁৱৰে বহুত আমাৰ যিসকলে আমাৰ ভাও দিয়ে মানে আমাক মোকে শিকাইছিলে আমাৰ মইনা ককাইদেউ আমাৰ বেজীয়া ককাইদেউ এনেকৈ ধৰি বহুতখিনি আছে সকলোকে মই ধন্যবাদ জনাইছোঁ তেখেতলোকৰ আহি আমাৰ সৰু কৰ্ম মহিলাসকলক শিকাই মেলি ইমান হেৰি কৰিছে আপোনালোকে নিশ্চয় নাটখন চাই ভাল পাব বাৰু বিশেষ একো নহওক মই বিশেষ আৰু এজন মানুহক ধন্যবাদ দিব বিচাৰিছোঁ মোৰ ওচৰত ৰখি আছে শ্ৰীমান মহেন্দ্ৰ বৰা আমাৰ গাঁৱৰ তেওঁ ডিব্ৰুগড়ৰ পৰা সুদূৰ ডিব্ৰুগড়ৰ পৰা আহিছে আমাৰ নাটখন চাম বুলি আৰু তেখেত আমাৰ গাঁৱৰে তেওঁ খুব ভাল ঢোল বজায় যোৱাবাৰ ডিব্ৰুগড়ত শ্ৰেষ্ঠ বিহুৱা ভিতৰত তেওঁ 15,000 টকাৰ ঢোলৰ ঢোল বাদন মানে শ্ৰেষ্ঠ বিহুৱা হিচাপে তেওঁ সন্মান পাইছে আজি গাঁৱৰ নামত